এই কুৱেশ্যনটো মূৰত এনি টাইম আহি থাকে, বা মোৰ বয়ফ্ৰেণ্ডে মোক চিট কৰিছে, বা মোৰ গাৰ্লফ্ৰেণ্ডে মোক চিট কৰিছে, মই এতিয়া কি কৰোঁ? কি কৰিব বিচাৰা? কি কৰিব কাৰণে বিচাৰা? মোৰ পৰা এডভাইচ বিচাৰা যদি তো মই এনি টাইম কৈ থাকোঁ যে এৰি দিয়া। এৰি দিয়া মানে এইটো নহয় যে কেইদিনমানৰ কাৰণে এৰিছা, সি ভাল হৈ আহিব, তাই ভাল হৈ আহিব, বুজিব, মোৰ নিচিনা কোনেও তাইক ভাল পাব নোৱাৰে, ডেটছ ৱাই মই এৰি দিওঁ, পিছত নিজে অট'মেটিক আহিব, মই ৰৈ আছোঁ, মই বাট চাই আছোঁ, মই মোৰ গাৰ্লফ্ৰেণ্ডক দেখাই দিম যে মই বেছি বেটাৰ আছিলোঁ, মই মোৰ বয়ফ্ৰেণ্ডক দেখাই দিম যে মই বেছি বেটাৰ আছিলোঁ। একো দৰকাৰ নাই কাকো দেখুৱাবৰ কাৰণে, নিজকে দেখুৱাচোন, নিজে কি হয়। যি কৰিব আছে নিজৰ কাৰণে কৰা, বেলেগৰ কাৰণে কৰি লাভ নাই। কাৰো একো ঘণ্টা ফৰক নপৰে যে তুমি কিবা হৈ কিনে দেখুৱাই দিলেও সেই মানুহজনৰ একো ঘণ্টা ফৰক নপৰে, ঠিক আছে? কাৰো একো পৃথিৱীত কাৰো একো লেনা দেনা নাই তোমাৰ লগত, তোমাৰ বাহিৰে। এই কথাটো সদায় মনত ৰাখিবা। তোমাক কোনোবাই চিট কৰিছে, সেই মানুহজনৰ তুমি লাইফত মুখখন চাবই নালাগে, বাকীতো তুমি বাদে দিয়া। তুমি আকৌ মোক সুধি থাকা বাৰ বাৰ যে মানে বা মই কি কৰোঁ? কি কৰোঁ? ব্ৰেকআপ কৰা, ইমিডিয়েটলি ব্ৰেকআপ কৰা। ভাবিব লগা কি আছে তাতে? 1 ছেকেণ্ডত এৰি দিয়া, 1 ছেকেণ্ডত ব্লক মাৰি দিয়া চবতে। তাতে ভাবিব লগা একো নাই। আকৌ চিট কৰাৰ পিছত আকৌ চান্স দিবৰ কাৰণে ৰৈ থাকা? চিৰিয়াছলি? তুমি হাৰ্ড নহ'লে কোনে হাৰ্ড হ'ব ইয়াৰ? আৰু মোক সুধি কিনে লাভ নাই তাৰপিছত যে বা মই এবাৰ চান্স দিছিলোঁ, ভালে আছিলে, দুদিনমান এগেইন আকৌ কৰিছে। কৰিবই, মই আগতেও কৈছোঁ, এবাৰ যোনে চিট কৰে সি 1000বাৰ কৰে। তাৰপিছতো যদি বুজি নোপোৱা, তাতে মই কি কৰিম কোৱা? মই বুজাবহে পাৰিম। আৰু বাৰ বাৰ এটা কুৱেশ্যন কৰি থাকিলে, এটা কুৱেশ্যনৰ আনচাৰ মই যদি প্ৰত্যেক ভিডিঅ'তে যদি এটা কুৱেশ্যনৰে আনচাৰ দি থাকোঁ, বাকীবিলাকৰ কেতিয়া দিম?